গাইস রঙিয়া উচ্চতর মাধ্যমিক খেলপথাৰত ফুটবল সামাৰ কেম্প পাতা হৈছে তাতে আমাক আজি মাতিছিল ভিডিঅ' কৰিব আমি যাই আছো ভিডিঅ' বনাব কোনি আছে ৰনাল্ড সিং আছে ন হেড কোচ মণিপুৰৰ আৰু আছে অঞ্চু বিফনি বিপুৰ ঘানা আফ্ৰিকাৰ তো তামাম ডাঙৰ মানুহ আছে ৭৭ আছে না সামাৰ কেম্প ফ্ৰী আছে ফ্ৰী কোনোবা শিকলি আহিব পাৰে তো আমি দেখুৱাই যাই থাকিম কেনেকৈ কি শিকায় বৰ্তমান মিটিং হৈছে মিটিং দেখুৱাই লাভ নাই অলপমান দেখুৱাই দিম তথাপিও বাকী ধুনীয়া চলি আছে আজি তেতিয়া কাইলনটো বুজি নাপালো কি কাইলন কৈছিল এমবাপে মোৰ মনত সোমাই আছে এই বস্তু এই ল'ৰাটো ডাঙৰ বস্তু হয় আজি এমবাপে পৃথিৱী কপাই আছে মনত ৰাখি থৈ দিছে যে যি নহয় গাইছ অলপমান পিছতে আমাৰ কোচিং চেণ্টাৰ আৰম্ভ হৈ যাব ভাষণ চলি আছে নে বাহিৰত আহিলেও কি কৈছে ছাৰ এই বহুত গৰম দিছে ইমান গৰম মানে থাকিব পৰা নাই চলিগিলা আচলতে বহুত চলি আছে কিন্তু সাঁচি থোৱাৰ বাবে আমি কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছো হাত পৰিকে তেখেতক অভিনন্দন জ্ঞাপন কৰিব লাগে আমাৰ ওচৰত বিচাৰিছো আমাৰ হেড কোচ ৰোনাল্ড সিং ডাঙৰীয়াক ৰোনাল্ড সিং সামাৰ কেম্প এতিয়া উদ্বোধনী হ'ব আপোনালোকে চাই থাকক যে কি কম হ'ব চব মানুহ পুৰা ৰাস্তা এসপ্তাহ পৰ্যন্ত পুৰা পুৰা এসপ্তাহ আজিৰ পৰা দুদিন তিনি হ'ব পাৰে কিমান বয়স ৭ এইটো পোষ্ট সামাৰ কেম্প আৰম্ভ হ'ব তো চাই দিওঁ চব সৰু সৰু চলি গাৰ্জেন আমাৰ তাতে কিন্তু ফুল ট্ৰেইনিং চলি আছে কাম এই বিফনি কৰি আছে গোটেইখিনি হা লোকেল পাণ্ডা গোটেই ফিল্ড ভৰি আছে মানুহ ল'ৰা-ছোৱালী আছে প্ৰায় 70+ ট্ৰেইনিঙে চাওঁ Run, come there. You hold your hands. Okay, you hold your hands, then and run back. Okay. No, you turn. Yes, good. Then you go back. Okay. Is it clear? Okay. No, wait. Start. Let's go. Come. Start. Okay, then turn. Okay, run. Come freely. When you are coming freely, when you are there. Hey, Ritumuni, what is the video? Local panda. Okay, hold your hands. Good. Come, let's go. Who put this on there? Who put it on? Okay, hold your hands. Okay, you hold your hands. Here, straight line. Here, straight line. You face each other. One straight line, you face each other. Straight line like this. You face each other. Okay. You are here. You throw the ball here. Then you run to join this queue, okay? Is it clear? Is it clear? Clear? Ronaldo clear? See? You are here. I throw. I join this queue. Throw and join them. Straight line. Straight line. Hai ini saya, Bang. Where are you being in there?
Channel It's subscribe something kar is dibo. we have to move here. Let's move here. Let's move here. Wait. Hold. Let's move here. Let's move here. Okay, let's start. Go. এইটো ই আমাৰ চিনেমাত দেওয়া আছিল হাল্লেছ পুডিং এলি Go back. Once you be here. Throw the ball for me. Throw. Come here. Then I will throw back. You throw it to him, okay? Is it clear? Englishman, come, Englishman. Come. You throw the ball to me. Stay here. You throw the ball to me. Run here. Okay? Then you catch it, then you throw it here. Okay? Then you join them. Is it clear? Is it clear now? Okay. Come. Take the ball. Give me. Run here. Then you throw here. Good. The same. No, me. Good. Come. Bro, concentration, eh? আমাৰ লগত এতিয়া আছে চিকেল ফাউণ্ডেশ্যনৰ চেয়াৰমেন তপন শৰ্মা ডাঙৰীয়া হয় নমস্কাৰ কেনেকুৱা আয়োজন চলি আছে এতিয়া খুব সুন্দৰ আমি যিমানখিনি আশা কৰিছিলো হয় তাতকে বেছি সঁহাৰি আমি পাইছো এই পাৰ্টিচিপেণ্ট কিমান মান আছে 100+ 100+ আৰু আপোনালোকে কালি যদি আহে দেখিব 150+। আজিৰ পৰা শুরু হৈছে তো হয় আৰম্ভ আজিৰ পৰা হৈছে। 7 দিন থাকিব হয় আজি ট্ৰেইনিং কিমানজন মানুহে দি আছে ইয়াতে আমাৰ মেইন কোচ আছে 3জন হয় দুজন নেশ্যনেল লেভেলৰ কোচ হয় ফ্ৰম মণিপুৰ আৰু ৰবীন সিং ডাঙৰীয়া ৰোনাল্ড সিং আৰু এজন হল বাইটে তেওঁ মণিপুৰৰ হয় সেই সাৰ্টিফিকেট হোল্ডাৰ কোচ হয় আৰু এজন ঘানাৰ পৰা আহিছে হয় তেওঁক লগ পাইছে ইণ্টাৰনেশ্যনেল হয় লেভেলৰ আনসু বিভূনি হয় আৰু জুনিয়ৰ কোচ আছে হয় তেওঁলোকৰ জুনিয়ৰ 5জন কোচ আছে হয় আমি অলপ ফিল্ডখন চাও নিশ্চয় আপোনালোকক আদৰণি জনাইছো হয় ঐ শট এমপি ঐ মাই এতিয়া আমাৰ এমপি দিলদা হৈছে এতিয়া হেতু অলপ দেখাও আচলতে শইকীয়া ডাঙৰীয়াই আমাক প্ৰতিনিধিত্ব কৰি বিগত 5 বছৰ আমাৰ অভাৱ অভিযোগ পাৰ্লিয়ামেণ্টত উত্থাপন কৰি আহিছে তেখেত এগৰাকী বলিষ্ঠ প্ৰতিনিধি তেখেতক আমাৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই ৰঙিয়াৰ বাচ্চাই তেখেতক চিনি পায় তেখেতৰ নামে চিনাকি দিলীপ শইকীয়া ডাঙৰীয়া আচলতে যথেষ্ট ব্যস্ততাপূৰ্ণ শিডিউল তেখেতৰ দিল্লীৰ পৰা আহি পোৱাৰ পিছত তেখেতে ঘৰ হয়তো ৰাতিপুৱা একেলগে প্ৰায় 100 ছাত্ৰ ছাত্ৰী 100 ফুটবল প্ৰশিক্ষাৰ্থী উপবিষ্ট হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰা এইসকল প্ৰশিক্ষাৰ্থীক ফুটবলৰ প্ৰশিক্ষণ আনুগত্য যি দায়িত্ববোধ তাক উলাই কৰিব নোৱাৰি তেখেত ইয়ালৈ ঢপলিয়াই আহিছে বাৰে ফোন কৰি মোক সুধি আছে যে ল'ৰা ছোৱালীকেইটাক লগ পাম নে নাই সিহঁতক প্ৰশিক্ষণ সঠিকভাৱে দিয়া হৈছে নে নাই আপোনালোকৰ কোচজনে ল'ৰা ছোৱালীবিলাকৰ লগত কমিউনিকেট কৰিব পাৰিছে নে নাই আমি তেখেতক আশ্বস্ত কৰিছো যে তেখেতে কমিউনিকেট ঠিকেই কৰিছে আপুনি মাত্ৰ আহক আপুনি অহাৰ পিছত আমাৰ কোচজনেও জানিব যে খানাৰ কথা আমি নাজানো কিন্তু ইণ্ডিয়াত সৰু ল'ৰা ছোৱালীয়ে ফুটবল যেতিয়া খেলে সেই ল'ৰা ছোৱালীৰ পিছত তেওঁলোকৰ নেতাবিলাক পাৰ্লিয়ামেণ্টৰ মেম্বাৰবিলাকো থাকে আৰু সেই খেলত এমপি বিলাকে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰে আৰু আগৰ সেই দিন নাই এতিয়া সঁচাকৈয়ে পৰিৱৰ্তন হৈছে আজি নেতাবিলাকে ৰাইজৰ পিছত আহিছে ৰাইজক সন্মুখলৈ ঠেলি দিয়াৰ বাবে পুছ কৰাৰ বাবে ৰাইজৰ লগত লাগি থাকে গতিকে আগৰ ৰাজনীতি আৰু এতিয়াৰ ৰাজনীতিৰ মাজত এটা ডিফাৰেন্স আছে যেটো কোৱা হৈছিল ডাঙৰ গছ বাগৰিলে পৃথিৱী কপে মই বেলেগ ধৰণে ল'ব নালাগে মোৰ কথাখিনি গতিকে সেই দিন নাই ডাঙৰ গছ সৰু গছ এতিয়া নাই ৰাজনীতিৰ গছবিলাক ডাঙৰ ৰাইজবিলাক সৰু সৰু গছ পুলি তেনেকুৱা ধাৰণা এতিয়া নাই নহয় জানো ছাৰ এতিয়া সকলো সমান আৰু সেই কথাকে প্ৰতিপন্ন কৰিছে আমাৰ শইকীয়া ডাঙৰীয়াৰ দৰে আমাৰ প্ৰতিনিধিসকলে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট প্ৰথমতে আমি তেখেতক আমাৰ মাজত আদৰিব বিচাৰিছো আদৰিবলৈতো আমাৰ একো নাই আপোনালোকে জানেই
আমাৰ অসমীয়াৰ বাপতি সাহোন এখনে ফুলাম গামোচাৰে প্ৰথমতে আমাৰ সন্মানীয় সাংসদ ডাঙৰীয়াক আমি আদৰিব বিচাৰিছো। আমাৰ চিগাল ফাউণ্ডেশ্যনৰ হৈ তেখেতক আদৰণি জনাব ৰাণী বড়ো ডাঙৰীয়ানী। ইয়াৰ পিছতে এটা ফুলাম জাপিৰে তেখেতক আদৰণি জনাইছে আমাৰ আব্দুল ৱাহিদ ডাঙৰীয়াই। আমাৰ মহোদয়ৰ লগত উপস্থিত আছে আমাৰ দুখ অভাৱ অভিযোগবিলাক সদায় বুজ লৈ থকা, আচলতে মুখ মেলিলেই গৰ্ভ দেখাৰ যিটো কলা, সেই কলাটো থকা আমাৰ তেখেত ঠিক জনপ্ৰতিনিধি নহয়, কিন্তু আমাৰ কথাবিলাক প্ৰতিনিধিৰ কাণত পেলোৱা, আমাৰ আৱেগ অনুভূতিবিলাক বুজি পোৱা আমাৰ অন্যতম বলিষ্ঠ এগৰাকী নেতা শ্ৰদ্ধাৰ ভৱেশ ডেকা ডাঙৰীয়া। আমি তেখেতকো আদৰিব বিচাৰিছো এখনি ফুলাম গামোচাৰে, কাৰণ চিগাল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি তেখেতক আদৰণি জনাইছো। ইয়াৰ পিছতে আমি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক, আমাৰ কণ কণ ল'ৰা ছোৱালীহঁতক আকাশখন চোৱাৰ বাবে প্ৰেৰণা দিয়াৰ বাবে, সুবিশাল আকাশখন দেখি ভয় নাখায় সেই আকাশখনক বাওনা কৰি দিয়াৰ যি অদম্য সাহস, সেই সাহস বুকুত বান্ধি দিয়াৰ বাবে, দুচকুত অযুত সপোন আৰু বুকুত আবুকুৰ সাহস দিয়াৰ বাবে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছো। প্লিজ। চিগাল ফাউণ্ডেশ্যনৰ উদ্যোগত ফুটবল প্ৰশিক্ষণৰ যি অভিনৱ নৱ প্ৰয়াস হাতত লোৱা হৈছে, তাৰ বাবে মই চিগাল ফাউণ্ডেশ্যনৰ সভাপতি তপন শৰ্মা প্ৰমুখ্যে সমূহ বিষয়ববীয়াক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে যিসকল শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে বিশেষভাৱে অভিভাৱিকাসকললৈও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এনেধৰণৰ এটা সুন্দৰ পৰিৱেশ মই ৰঙিয়াত প্ৰথম দেখিবলৈ পাইছোঁ। আৰু চিগাল ফাউণ্ডেশ্যনৰ এই প্ৰয়াস নিশ্চিতভাৱে সফল কাম হ'ব, এয়া মোৰ বিশ্বাস। আৰু প্ৰথম খোজতেই চিগাল ফাউণ্ডেশ্যনে খানা বুলি ক'লে ফুটবলৰ এখন অগ্ৰণী দেশ, হয়নে নহয়? খানাৰ খেল চাইছেনে নাই কোনোবাই? ৱৰ্ল্ড কাপত চোৱা আৰু বাকী বিভিন্ন ধৰণৰ খেল চলে পৃথিৱীত, ফুটবলৰ বিভিন্ন প্ৰতিযোগিতা চলে। গতিকে খানাৰ পৰা প্ৰশিক্ষক অনা হৈছে, হয়নে? তো প্ৰশিক্ষকৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি দিব লাগে। গতিকে মই বহুত ক'বলৈ একো মোৰ নাই, কিন্তু এটা কথা যে ফুটবলত বা সকলো ধৰণৰ খেলত আমাৰ এটা এতিয়া ভৱিষ্যত, আমাৰ যি সকলোৰে এটা ইচ্ছা ভাল এগৰাকী খেলুৱৈ হোৱাটো। ফুটবলত বিশেষভাৱে আমি সকলোৱে জানো দেশে খেলে, দ্য মষ্ট পপুলাৰ গেম অফ দি ৱৰ্ল্ড ফুটবল। গতিকে আৰু আমিও সৰুৰ পৰা খেলিছোঁ, কেতিয়া ৰবাব টেঙালৈ খেলিছোঁ, কাগজৰ বললৈ খেলিছিলোঁ, পাছতে আমি পাম দিয়া ফুটবল ব্যৱহাৰ কৰিছোঁ। সেই ব্ৰাডাৰটো ফাটি যায়, হয়নে নহয়? চিলাই আনিব লাগে, লগে লগে বহুত আমাৰ ইয়াত থকা জ্যেষ্ঠসকলৰ সকলোৰে অভিজ্ঞতা আছে। গতিকে কাগজ মেৰে মেৰেও আমি এনেকৈ খেলিছোঁ। যিয়ে নহওক, এতিয়া পৰিৱেশ সলনি হৈছে, এতিয়া এটা ভাল আন্তঃগাঁথনিৰো চাৰিওফালে এটা পয়োভৰ ঘটিছে। গতিকে মোৰ বিশ্বাস এইকেইদিন যে 7 দিনৰ প্ৰশিক্ষণ হ'ব, এখেতে ভালকৈ প্ৰশিক্ষণ দিব। যিমান স্কিলছ টেকনিক আছে, কষ্টটো কৰিবই লাগিব অলপ, শিকাৰ কাৰণে এটা মন এটা লৈ সকলোৱে ভালকৈ এইকেইটা দিন ইয়াত থকা সময়খিনি যাতে খুব সৎ ব্যৱহাৰ হয়। এই 7 দিনৰ টাইমটো কম সময় নহয়, এই 7 দিন যাতে আমি সকলোৱে যিমান পাৰোঁ সিমান আমি টেকনিকবিলাক শিকি লওঁ। ইয়াৰ যিবিলাক মানে ফুটবলৰ কলা আছে, কলাবিলাক যাতে শিকি লওঁ, আৰ্ট প্লেয়িঙৰ যিবিলাক আৰ্ট আছে, গতিকে এইবিলাক শিকি লৈ ভালকৈ যাতে আমি খেলি বিভিন্ন স্তৰত যাতে আমি নিজে নিজৰ খেলৰ প্ৰদৰ্শনেৰে আমি আমাৰ এই অঞ্চলটিক খেলত অগ্ৰণী অঞ্চল হিচাপে গঢ় দিব পাৰোঁ, বিশেষকৈ ফুটবলত। এইখিনি আশা ৰাখি আকৌ এবাৰ মই চিগাল ফাউণ্ডেশ্যনক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু মই আগন্তুক দিনতো আপোনালোকৰ লগত যি ধৰণে পাৰোঁ সেই ধৰণে সহযোগিতা কৰিম বুলি কথা ৰাখি
সকলোকে শুভেচ্ছা দি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। Once again, I wholeheartedly welcome you to this place, Rohingya. For the first time, Sigal Foundation organizes the summer camp football training coach. You are hired. You are invited to this place, and I wish your hard work will flourish in Rohingya. Your hard work works at Rohingya and will be remembered forever from the people of Rohingya. Thank you very much. Thank you. আৰু জনাইছে নেকি? মই নাজানো। Ronald, I'm fine. Also another coach, Ronald, head coach. So I also congratulate Ronald, and I also wholeheartedly welcome to Rohingya, as it is under my Darang Udalguri Lok Sabha constituency. So I hope you will deliver your best to our future generation, and I hope also that our new generation, next generation, will go ahead, and they will be skilled, they will be empowered with all your experiences, all your skills. Thank you very much, Ronald. এই আমাৰ কাৰ্যকলাপ 1 লাখ নিবনুৱা আমি দিম, কিন্তু যে 23 লাখ বা 24 লাখ গুচি যায় এই কথাটো আমি নকওঁ, আৰু প্ৰতি বছৰে কিন্তু 1 লাখ নিবনুৱা বাঢ়ি যাব। সেইকাৰণে আমি অন্যান্য কামত নিযুক্তি দিয়া বা নিয়োগ হোৱাৰ কথাবিলাক আমি জানিব লাগিছিল। এগৰাকী ছোৱালী কেৱল ফটো তুলি ফুৰে, ফটো তুলি ফুৰোঁতে ইমান বিখ্যাত হ'ল, নামটো পাহৰিলোঁ, মনত আছে নেকি? তেওঁক এতিয়া কিবা তালুকদাৰ পেৰিছত যিখন অলিম্পিক হ'ব তাত অফিচিয়েল ফটোগ্ৰাফ হিচাপে ফটোগ্ৰাফাৰ হিচাপে আমন্ত্ৰণ জনাইছে। তাৰমানে ইয়াত ফটো তুলিব জানিলেও নিজৰ তো গাইজ প্ৰেক্টিচ কৰি আছে আৰু কৰি থাকিব 7 দিন। ইমান দহ হৈ থাকিলে অলপ ডিষ্টাৰ্ব পায় তাৰমানে পচাৰ গিলাই। তো আজিৰ ব্লগটো এইখিনি আছিল। ৰজা কিবা ক'বি নেকি আৰু? না যাৰ যাৰ ইচ্ছা আছে এই 7 দিনৰ কাৰণে ফ্ৰী ছামাৰ কেম্প আছে, আহিলে হ'ল। ৰঙিয়া চিগাল ফাউণ্ডেশ্যনে এইটো কৰা এই ছামাৰ কেম্প আছিল, গতিকে যদি ইচ্ছা কৰে আহি কেনে ফ্ৰী, যিহেতু কোচিং চলি আছে 7 পৰা 17 বছৰ, আহি কেনে জইন কৰিলে হ'ল। নিজৰ স্কিলটো ডেভেলপ হ'ব, কমচে কম টেকনিক কিমান কি আছে সেইগিলা শিকিব পাৰিব। মণিপুৰৰ পৰা কোচ আছে, ইণ্টাৰনেশ্যনেল কোচ আছে ঘানাৰ পৰা, তো গোটেইখিনি শিকিব পাৰিব। এতিয়া এজন গেষ্টো আছে আমাৰ MP ডাঙৰীয়া আছে, বিনোদ কলিতা ডাঙৰীয়া, তো তেখেতৰ ইণ্ট্ৰডাকশ্যন হৈ আছে আমাৰ ঘানাৰ পৰা কোচৰ। তো আমি এতিয়া আৰু বৰ বেছি দীঘল নকৰোঁ, তো ইয়াতে শেষ কৰোঁ আজিৰ ব্লগটো।